নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। গতিকে পোনপ্ৰথমৰ যিটো টপিক সেইটো আপোনালোকে স্ক্ৰীনত দেখিছে, হোৱাট হেজ বিন দ্য হিষ্ট্ৰী অফ ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, এই সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰিম, কাৰণ তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি প্ৰিলিমিনাৰীত অহা দেখা পাওঁ। গতিকে সেইটো আমাৰ প্ৰথম টপিক থাকিব। আৰু দ্বিতীয় এটা টপিক আমি আলোচনা কৰিম, সেই টপিকটো হ'ল যে প্ৰিয়াম্বুলৰ কথা, প্ৰিয়াম্বুলৰ লগত জড়িত কেইটামান কথা আমি আলোচনা কৰিম। গতিকে আজিৰ এই দুটা বিষয় মূলতঃ আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে মই চেষ্টা কৰিম। আৰু এতিয়া কথা হ'ল, প্ৰথম যিটো টপিক, হোৱাট হেজ বিন দ্য হিষ্ট্ৰী অফ ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। গতিকে ভাৰতবৰ্ষৰ যি কনষ্টিটিউশ্যন হয়, আমাৰ যি ব্ৰিটিছ কলনিয়েল ৰুল আছিল, অৰ্থাৎ যি ব্ৰিটিছৰ শাসন আছিল, সেই শাসনৰ শেষৰ ফালে আৰম্ভণি হয় কনষ্টিটিউয়েণ্ট এছেম্বলি যি গঠন কৰা হৈছিল, তাৰ জৰিয়তে দ্য ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন মাৰ্কড বাই পাইভটেল লেজিছলেটিভ ডেভেলপমেণ্ট। কি ধৰণৰ ডেভেলপমেণ্ট হৈছে সেইখিনি আমি চাম। কি এক্টৰ লগত কোনখিনি কথা জড়িত হয় আমি ডিটেইলছত মেইনছৰ কাৰণে চাব লাগিব, বাট প্ৰিলিমিনাৰীৰ কাৰণে আমি কেইটামান পইণ্ট ইয়াত গুৰুত্ব দিম। প্ৰথম হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, যাৰ জৰিয়তে আমাৰ যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুল আছিল, আৰু সেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুলটো শেষ হয় আৰু ডাইৰেক্টলি ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত ভাৰতবৰ্ষৰ শাসন অৰ্পণ কৰা হয়, বা ভাৰতবৰ্ষৰ শাসনটো যায়। নেক্সট আহিল ইণ্ডিয়ান কাউন্সিল এক্ট 1861 আৰু 1892, যাৰ জৰিয়তে লিমিটেড ৰিপ্ৰেজেণ্টেটিভ গভাৰ্নেন্স ইন্ট্ৰডিউচ কৰা হৈছিল বাই ইনভলভিং ইণ্ডিয়ানছ ইন লেজিছলেটিভ প্ৰচেছেছ থ্ৰু এপইণ্টেড কাউন্সিল। গতিকে এপইণ্টেড কাউন্সিলৰ জৰিয়তে ভাৰতবৰ্ষৰ ব্যক্তিকো, অৰ্থাৎ ভাৰতীয়কো লেজিছলেটিভ প্ৰচেছত ইনভলভ কৰা হৈছিল আৰু এটা লিমিটেড ৰিপ্ৰেজেণ্টেটিভ গভাৰ্নেন্সৰ সুবিধা দিয়া হৈছিল। নেক্সট আহিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, যিটো আমি মৰলে মিণ্টো ৰিফৰ্মছ বুলি জানো। ইট এক্সপাণ্ডেড লেজিছলেটিভ কাউন্সিলছ and introduce separate electorate for Muslims initiating communal representation. আমি কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত আমি এই মৰলে মিণ্টো ৰিফৰ্মছৰ কথাটো মনত ৰাখিম। প্ৰায় এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ইয়াৰ জৰিয়তে, অৰ্থাৎ 1909ৰ যি মৰলে মিণ্টো ৰিফৰ্মছ আছিল, তাৰ জৰিয়তে লেজিছলেটিভ কাউন্সিলটো এক্সপাণ্ড কৰা হৈছিল আৰু ছেপাৰেট ইলেক্টৰেট মুছলিমৰ কাৰণে ইন্ট্ৰডিউচ কৰা হৈছিল। নেক্সট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যাক আমি মণ্টেগু চেমছফৰ্ড ৰিফৰ্মছ বুলি কওঁ। It established diarchy, separating provincial and central function and allowed limited self-governance. গতিকে এই যিখন চাৰ্ট মই প্ৰভাইড কৰিছোঁ, ইয়াৰ লগত জড়িত প্ৰত্যেকখন এক্টৰ এগেইনষ্টত যিটো পইণ্ট হয়, সেই পইণ্টটো আমি লিখি ৰাখিম। আৰু একজেক্টলি তেনেধৰণৰ প্ৰশ্নই আমি MCQ দেখা পাওঁ যে 1998 কাৰ লগত জড়িত, বা কাৰ জৰিয়তে ডায়াৰ্কি এষ্টাব্লিছ কৰা হৈছিল, বা কাৰ জৰিয়তে ছেপাৰেট ইলেক্টৰেট ফৰ মুছলিম ইন্ট্ৰডিউচ কৰা হৈছিল, তেনেধৰণৰ প্ৰশ্ন আমি প্ৰায় দেখা পাওঁ। একেবাৰে শেষত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, দ্য এক্ট ক্ৰিয়েটেড এ ফেডাৰেল ষ্ট্ৰাকচাৰ। আমি মনত ৰাখিব লাগিব যে আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ হয় ভাৰতবৰ্ষৰ, বা বাই কেমেৰেল লেজিছলেচাৰ হওক বা ৰিজাৰ্ভ চিট ফৰ মাইনৰিটিজ, এই তিনি ধৰণৰ যি সুবিধা, এই সুবিধা কৰা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে। গতিকে এই এক্টে ক্ৰিয়েট কৰিছিল এটা ফেডাৰেল ষ্ট্ৰাকচাৰ, নেক্সট বাই কেমেৰেল লেজিছলেচাৰ আৰু ৰিজাৰ্ভ চিট ফৰ মাইনৰিটিজ, চাৰ্ভিং এজ এ প্ৰিকাৰ্চৰ টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। গতিকে 1935 খুবেই গুৰুত্বপূৰ্ণ এখন এক্ট হয়। ফেডাৰেল ষ্ট্ৰাকচাৰ কি হয় বা বাই কেমেৰেল লেজিছলেচাৰ কি হয়, আমি এই বিষয়ে আগতে আলোচনা কৰিছোঁ। মোৰ ইয়াত ভিডিঅ' উপলব্ধ আছে, বা আমি ভৱিষ্যতে আলোচনা কৰিম। বাট এই যিকেইটা পইণ্ট প্ৰত্যেকখন এক্টৰ লগত জড়িত, এই পইণ্টছখিনি আপোনালোকৰ কাৰণে খুবেই জৰুৰী হয়। নেক্সট আহিল যে পাৰ্লিয়ামেণ্টৰ এমেণ্ডিং যিটো পাৱাৰ, সেই পাৱাৰটো আমি কি আৰ্টিকুলৰ জৰিয়তে পাওঁ? আৰ্টিকুল 368, এইটো সকলোৱে জানে। কিন্তু তাৰ জৰিয়তে আমি ফেডাৰেলিজিম বা ফাণ্ডামেণ্টেল ৰাইটছৰ জৰিয়তে যিবোৰ এছপেক্ট আছে, সেইবোৰক আমি এক্সক্লুড কৰোঁ। অৰ্থাৎ 368 পাৰ্লিয়ামেণ্টক কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ পাৱাৰ দিলেও যিখিনি বেছিক ষ্ট্ৰাকচাৰ হয়, তাৰ ক্ষেত্ৰত লিমিটেশ্যন দেখা যায়। গতিকে কেশৱানন্দ ভাৰতী কেছটোনো কি হয়? 1973 খুব গুৰুত্বপূৰ্ণ এটা কেছ হয়, যাৰ জৰিয়তে ডক্ট্ৰিন অফ বেছিক ষ্ট্ৰাকচাৰ এটা ইন্ট্ৰডিউচ কৰা হৈছিল। এই বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন সি পাৰ্লিয়ামেণ্টৰ যি কনষ্টিটিউশ্যন অল্টাৰ কৰা যি বা এমেণ্ড কৰাৰ যি কেপাচিটি বা এমেণ্ড কৰাৰ যি এবিলিটি, সেই এবিলিটিটো লিমিট কৰে। আৰু তাৰ কাৰণে আমি সংবিধানৰ যিবোৰ কোৰ প্ৰিন্সিপল, সেই কোৰ প্ৰিন্সিপলখিনি আমি এমেণ্ড কৰাৰ ক্ষেত্ৰত বাধা আহি পৰে। গতিকে কোৰ প্ৰিন্সিপল বুলি ক'লে আমাৰ থাকে যেনেধৰণে ডেমক্ৰেচি হওক বা ৰুল অফ ল হওক বা ইণ্ডিভিজুৱেল ফ্ৰীডম, এই গোটেইখিনি এনেধৰণৰ কিছু কথা
ইয়াৰ লগত জড়িত হৈ আছে এতিয়া ল্যান্ডমার্ক কনস্টিটিউশনাল এমেন্ডমেন্ট খিনি আমি চাম ফার্স্ট এমেন্ডমেন্ট হৈছিল 1951 খুব জৰুৰী এটো প্ৰশ্ন আগতে আহিছে যে 1951 ৰ ফার্স্ট এমেন্ডমেন্টটো কিহৰ লগত জড়িত ইট ব্যালেন্স ইন্ডিভিজুয়াল ফ্রিডম উইথ সোশ্যাল জাস্টিস বাই এনেবলিং ৰেষ্ট্ৰিকশন অন স্পিচ এন্ড এড্ৰেছিং আনটাচেবিলিটি 7 Amendment 1956 to খুব গুৰুত্বপূৰ্ণ reorganize states on linguistic ground and updated union list 42nd Amendment যাক আমি মিনি কনস্টিটিউশন বুলি জানো 1976 খুব জৰুৰী হয় it centralized power added socialist and secular to the preamble আমাৰ দুটা শব্দ এড কৰা হৈছিল socialist আৰু secular 44th Amendment 1978 it reversed undemocratic emergency era changes and safeguarded fundamental rights এই fundamental rights to safeguard কৰিছিল আৰু ইমার্জেন্সি পিরিয়ডৰ সময়ত যি আনডেমোক্ৰেটিক কিছুমান নতুন নতুন কথা আহি পৰিছিল হেকিনিক ই আঁতৰাই পেলাইছিল আৰু ফান্ডামেন্টাল ৰাইটস টু প্ৰটেক্ট কৰিছিল 52nd Amendment 1985 খুব গুৰুত্বপূৰ্ণ ইট ইন্ট্ৰোডিউস এন্টি ডিফেকশন লজ টু এনশ্যোৰ পলিটিক্যাল ষ্টেবিলিটি এন্টি ডিফেকশন ল কি হয় আমি এই বিষয়ে ভৱিষ্যতে চাম 61st Amendment 1988 খুব জৰুৰী আমাৰ ভোটিং যেটো এজ হয় 21 ৰ পৰা 18 লৈ চেঞ্জ কৰা হয় increasing youth participation youthৰ participation to increase কৰাৰ কাৰণে 3 বছৰ কমাই অনা হয় অৰ্থাৎ আগতে 21 আছিল এতিয়া 18 73rd and 74th Amendment 1992 it strengthened local governance by creating panchayat and municipalities with reserved seats for marginalized group গতিকে পঞ্চায়ত আৰু মিউনিসিপালিটি লগত জড়িত আৰ্টিকলটো হ'ল 73rd আৰু 74th 99 Amendment proposed the AC for judicial appointment but was struck down for violating judicial independence. Judicial appointment or কাৰণে যি কমিটি ফৰ্ম কৰা হৈছিল তাক struck down কৰা হৈছিল 101st Amendment খুব জৰুৰী গুড এন্ড সার্ভিসেস ট্যাক্স ইন্ট্রোডিউস কৰা হৈছিল ইউনিফাইং ইন্ডিয়াস ট্যাক্স স্ট্রাকচার গতিকে এই যিটা টপিক আমি চালো এইটা খুব জৰুৰী হয় আমি প্ৰথম চালো যে কনস্টিটিউশনৰ কেইটামান ইম্পৰ্টেন্ট এক্ট তাৰ পিছত আমি চালো যে কেইটামান ল্যান্ডমার্ক কনস্টিটিউশনাল এমেন্ডমেন্ট গতিকে এইখিনি আমাৰ কাৰণে খুব জৰুৰী আৰু ইয়াৰ পাছৰ যেটো টপিক হ'ল হেতু হ'ল যে সুপ্ৰিম কোৰ্টে এখন পেটিশন হে পেটিশন ডিসমিস কৰিছিলে যিখন পেটিশনৰ জৰিয়তে সোশ্যালিজম আৰু সেকুলাৰ ইন্টিগ্ৰিটি যি শব্দ তিনিটা প্ৰিয়াম্বলত অন্তৰ্ভুক্ত কৰা হৈছিল তাক চ্যালেঞ্জ কৰিছিলে এই পেটিশনখনৰ জৰিয়তে গতিকে এই পেটিশনখনক আনডেমোক্ৰেটিক বুলি ইমাৰ্জেন্সি সময়ত ইন্ট্ৰোডিউস কৰা হ'ল বুলি চ্যালেঞ্জ কৰিছিলে গতিকে তাৰ ওপৰত সুপ্ৰিম কোৰ্টৰ জাজমেন্ট কিন্তু কেনেকুৱা আছিল আমি চাম What is the Supreme Court judgment on the petition asking for the removal of the terms added by 42nd Constitutional Amendment Act? But আমি যে মিনি কনস্টিটিউশন বুলি আমি যে জানো 42nd Amendmentৰ জৰিয়তে সোশ্যালিজম আৰু সেকুলাৰ শব্দটো ইন্ট্ৰোডিউস কৰা হৈছিল আমাৰ প্ৰিয়াম্বলত গতিকে হেতু আনডেমোক্ৰেটিক বুলি চ্যালেঞ্জ কৰিছিলে কিন্তু সুপ্ৰিম কোৰ্টে তাৰ ওপৰত জাজমেন্ট দিছে প্ৰথম হ'ল যে এসেনশিয়াল টু দ্য কনস্টিটিউশন অফ বেসিক স্ট্ৰাকচাৰ The court dismissed the challenges affirming that socialism and secular are essential to the constitution's basic structure. গতিকে basic structure লগত socialism আৰু secular শব্দটো জড়িত বুলি সুপ্ৰিম কোৰ্টে এই চ্যালেঞ্জটোক ডিসমিস কৰিছিল The court provided reference to the 1994 SR Bomai ruling আমি এই ruling খিনিনো কি হয় আমি ভৱিষ্যতে চাম which affirms secularism as basic structure of the constitution গতিকে SR Bomai যি ruling আছিল যাৰ জৰিয়তে secularismটো basic structure হিচাপে গণ্য কৰা হৈছিল গতিকে সুপ্ৰিম কোৰ্টে কৈছে যে সোশ্যালিস্ট সেকুলাৰ শব্দকিটা খুব জৰুৰী হয় কনস্টিটিউশনৰ এই বেসিক স্ট্ৰাকচাৰৰ অংশ হয় নেক্সট কৈছে rationally of the constitution assembly to avoid the terms Supreme Court held that Constituent Assembly deliberately avoided the term socialist to allow further future generations the flexibility to define country's economic framework এই ভৱিষ্যতে কান্ট্ৰিৰ যেটো ইকোনমিক ফ্ৰেমৱৰ্ক তাক ডিসাইড কৰিবৰ কাৰণে ফিউচাৰ জেনাৰেশনে ডিসাইড কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছাকৃতভাৱে সোশ্যালিস্ট শব্দটো ডেলিবাৰেটলি ব্যৱহাৰ কৰা নাছিল যাতে ফ্লেক্সিবিলিটি এটা পায় ফিউচাৰত কি ধৰণৰ ইকোনমিক ফ্ৰেমৱৰ্ক ৰাখিব সোশ্যালিস্ট ৰাখিব নে কেনে ধৰণৰ ৰাখিব এই আলটিমেটলি সোশ্যালিস্ট শব্দটো ইনক্লুড কৰা হয় গতিকে তাৰ এটা যুক্তি সুপ্ৰিম কোৰ্টে দৰ্শাইছে সুপ্ৰিম কোৰ্টে আকৌ সেকুলাৰ শব্দটোৰ কথা কৈছে যে সুপ্ৰিম কোৰ্ট অলসো হেল্ড দ্যাট word secular was omitted as the framers of the constitution had envisioned a secular India এই ফ্ৰেমাৰসকলে ভাৰতবৰ্ষক সেকুলাৰ হিচাপে বিচাৰিছিলে গতিকে সেকুলাৰ শব্দটো তেওঁলোকে ব্যৱহাৰ কৰা নাছিল আৰু ইকুৱেলিটি ৰিলিজিয়াছ ফ্ৰীডম দ্য ৰাইট টু বিলিভ কনসাইন্স এজ ফান্ডামেন্টাল ৰাইটস এই গোটেইকেইটাক গুৰুত্ব আৰোপ কৰিছিলে গতিকে এই সময়ত সেকুলাৰ শব্দটো ব্যৱহাৰ কৰা নাছিল যদি ভাৰতবৰ্ষক সেকুলাৰ হিচাপে আমাৰ ফ্ৰেমাৰ্স অফ দ্য কনস্টিটিউশন সকলে বিচাৰিছিল যে আমি কেইটামান শব্দৰ অৰ্থ জনাটো খুব জৰুৰী হয় সোশ্যালিজম বা সেকুলাৰিজম প্ৰেজেন্ট কনটেক্সটত কি বুজায় সুপ্ৰিম কোৰ্টৰ মতে কৈছে যে
ছ'চিয়েলিজিম যিটো শব্দ, সেই শব্দটোৱে ভাৰতবৰ্ষৰ যিটো ৱেলফেয়াৰ মডেল হয়, যিটো ৱেলফেয়াৰ ষ্টেট মডেল, তাক ৰিপ্ৰেজেণ্ট কৰে, তাক ৰিফ্লেক্ট কৰে। আৰু ইয়াৰ জৰিয়তে কি হৈছে, প্ৰাইভেট এণ্টাৰপ্ৰাইজে ষ্টেটৰ লগত লগ খাই ৱেলফেয়াৰ মেজাৰ্ছবিলাক ল'ব পাৰে, যাতে যিটো আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ যিটো কওঁ। গতিকে ছ'চিয়েলিজিম শব্দটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত সেই ধৰণৰ হয়। সুপ্ৰিম কোৰ্টে কৈছে যে ৱেলফেয়াৰ এটা ষ্টেট মডেল হয়, যাৰ জৰিয়তে প্ৰাইভেট এণ্টাৰপ্ৰাইজে ষ্টেট ড্ৰাইভেন ৱেলফেয়াৰ মেজাৰ্ছবিলাক একেলগে লোৱাৰ ক্ষেত্ৰত সুবিধা হয়। ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পাছত ডেম'ক্ৰেটিক ছ'চিয়েলিজিমৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, য'ত চেণ্ট্ৰেলাইজ প্লেনিং থাকিব, চেণ্ট্ৰেলে যিবিলাক প্লেনিং ল'ব লাগে ল'ব, আৰু লগত ষ্টেটে যিবিলাক ষ্টেটৰ লিড ইণ্ডাষ্ট্ৰিজ থাকে তেওঁলোকে একেলগে কাম কৰিব। ঠিক ইকনমিক লিবাৰেলাইজেশ্যনৰ পাছত 1991ৰ পাছত মাৰ্কেট অৰিয়েণ্টেড ইকনমিলৈ শ্বিফ্ট কৰে, য'ত আমি বৰ্তমান সময়ত দেখা পাওঁ যে গ্ৰ'থ থকাৰ স্বত্বেও আমাৰ ইয়াত ইনইকুৱেলিটি আছে বা ৱেলফেয়াৰ মেজাৰ্ছবিলাক ল'ব পৰা হোৱা নাই। গতিকে বৰ্তমান সময়ত আমি সেই ইনইকুৱেলিটিবিলাক নোহোৱা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আমি ষ্টেপ লৈছোঁ, যেনে মনৰেগা হওক, ছাবচিডাইজ ফুডৰ সুবিধা কৰা হৈছে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দিয়া হৈছে। গতিকে ছ'চিয়েলিজিমটো আমাৰ কাৰণে খুব ভাইটেল হয়, সেই কথাটো ইয়াত সুপ্ৰিম কোৰ্টে গুৰুত্ব আৰোপ কৰিছে। গতিকে বৰ্তমান সময়ত যি ইনইকুৱেলিটি দেখা যায়, সেই ইনইকুৱেলিটিটো নাইকিয়া কৰিবৰ কাৰণে ছ'চিয়েলিজিম যিটো পাৰ্চপেক্টিভ, সেইটো আমাৰ কাৰণে খুব জৰুৰী হয়। ছেকুলাৰিজিমটো খুব চিম্পুল হয়। ছেকুলাৰিজিম ভাৰতবৰ্ষৰ ক্ষেত্ৰত হৈছে, একেবাৰে চিম্পুলকে যদি মই কওঁ, যে ষ্টেট ইয়াত একেবাৰে নিউট্ৰেল থাকিব, কোনো ধৰণৰ ৰিলিজনক ছাপৰ্টো নকৰে, পেনেলাইজো নকৰে, অৰ্থাৎ কোনো ধৰণৰ ফাইন চিষ্টেমো নাই বা কোনো ধৰণৰ ৰিলিজনক যে ষ্টেট ৰিলিজন বুলি ই কেতিয়াও নকয়। ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেকুৱা নিউট্ৰেল থাকিব, আৰু সকলো বিশ্বাসকে সম মৰ্যাদা দিব, সমান মৰ্যাদা দিব। সুপ্ৰিম কোৰ্ট ৰেছপন্স টু দ্য এমেণ্ডমেণ্টছ ইমাৰ্জেঞ্চি অৰিজিন। ইমাৰ্জেঞ্চি সময়ত যি ধৰণৰ এমেণ্ডমেণ্ট হৈছিল, সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰেছপন্সটো কি আমি চাম। Supreme Court bans dismiss arguments that terms inclusion during the emergency delegitimize their validity. Emergency সময়ত যিখিনি ইনক্লুজন হৈছিল, যেনেকৈ আমি যদি চাওঁ, যিখিনি শব্দ ব্যৱহাৰ কৰা হৈছিল, ছ'চিয়েলিষ্ট হয়, ছেকুলাৰ হওক, তাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায় এটাই যে প্ৰিয়াম্বুল সংবিধানৰ অংশ হয়, গতিকে প্ৰিয়াম্বুলক আমি এমেণ্ড কৰিব পাৰোঁ। গতিকে বাৰে বাৰে যি ধৰণৰ আৰ্গুমেণ্ট হৈ থাকে যে এই শব্দকেইটাই ইমাৰ্জেঞ্চি সময়ত ইনক্লুড কৰাটো মানে তাৰ ভেলিডিটিটো নোহোৱা হৈছে বা ডিলেজিটিমাইজ হৈছে, গতিকে সেই কথাটো সুপ্ৰিম কোৰ্টে ডিছমিছ কৰিছে, অৰ্থাৎ তাৰ ভেলিডিটি যে আছে, সুপ্ৰিম কোৰ্টে সেই কথাটো কৈছে। হোৱাট হেজ বিন দ্য ইভলিউশ্যন অফ লিগেল ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য প্ৰিয়াম্বুল। প্ৰিয়াম্বুলৰ লিগেল ইণ্টাৰপ্ৰিটেশ্যনৰ লগত জড়িত আমি কেছকেইটা চাম। বেৰুবাৰী ইউনিয়ন কেছ 1960, সুপ্ৰিম কোৰ্টে য'ত কৈছিল যে প্ৰিয়াম্বুলে আমাৰ জেনেৰেল যিটো পাৰ্পজ হয়, বিভিন্ন প্ৰভিজন আছে সংবিধানত, তাৰ লগত জড়িত জেনেৰেল প্ৰভিজনখিনি প্ৰিয়াম্বুলে শ্ব' কৰে। আৰু প্ৰিয়াম্বুল হৈছে যিসকলে আমাৰ সংবিধান বনাইছিলে, তেওঁলোকে যি ধৰণৰ সংবিধান বিচাৰিছিলে, প্ৰিয়াম্বুলখন যে তেওঁলোকৰ কি অফ দ্য মাইণ্ডছ হয়, সেই কথাটো কৈছে। বাট এটা কথা কৈছে লাষ্টত, যে প্ৰিয়াম্বুল ইজ নট পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। গতিকে প্ৰিয়াম্বুলৰ ছিগনিফিকেঞ্চ সেই ক্ষেত্ৰত থকাৰ পিছতো সুপ্ৰিম কোৰ্টে তেতিয়া 1960ৰ বেৰুবাৰী ইউনিয়ন কেছত কৈছে যে প্ৰিয়াম্বুল ইজ নট পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। কিন্তু লগতে কিন্তু এই কথাটো কৈছিল যে প্ৰিয়াম্বুল ইজ দ্য কি টু দ্য মাইণ্ডছ অফ মেকাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন, অৰ্থাৎ কনষ্টিটিউশ্যন মেকাৰসকলে কি কথা ভাবিছিল, তেওঁলোকে মনেনো কি বিচাৰিছিল, সেই কথাটো আমাক প্ৰিয়াম্বুলে কৈ দিয়ে। ঠিক কেশৱানন্দ ভাৰতী কেছটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। কেশৱানন্দ ভাৰতী 1973 এটা খুব গুৰুত্বপূৰ্ণ কেছ হয়, যাৰ জৰিয়তে বেৰুবাৰী কেছৰ সময়ত যিটো কৈছিলে তাক আকৌ ৰিজেক্ট কৰে। বেৰুবাৰী কেছৰ সময়ত যিখিনি অপিনিয়ন দিছিলে সুপ্ৰিম কোৰ্টে, যিটো আমি জুডিচিয়েল ৰিভিউ বুলি কওঁ, কৈছে যে প্ৰিয়াম্বুল ইজ দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, অৰ্থাৎ তেতিয়া প্ৰিয়াম্বুল ইজ নট পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন কৈছিল, এতিয়া প্ৰিয়াম্বুল ইজ দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। আৰু কোৰ্টে অবজাৰ্ভ কৰিছিল যে প্ৰিয়াম্বুল ইজ অফ এক্সট্ৰিম ইম্পৰ্টেন্স দেট দ্য কনষ্টিটিউশ্যন শুড বি ৰিড এণ্ড ইণ্টাৰপ্ৰিটেড ইন দ্য লাইট অফ দ্য গ্ৰাণ্ড এণ্ড নবল ভিজন এক্সপ্ৰেছ ইন দ্য প্ৰিয়াম্বুল। গতিকে প্ৰিয়াম্বুলত যিখিনি ভিজন ৰখা হৈছে বা প্ৰিয়াম্বুলে আমাক যিখিনি এক্সপ্ৰেছনৰ কথা কৈছে, তাৰ ওপৰত ভিত্তি কৰিয়ে আমি কনষ্টিটিউশ্যনৰ ইণ্টাৰপ্ৰিট কৰিব পাৰোঁ। গতিকে প্ৰিয়াম্বুল খুব গুৰুত্বপূৰ্ণ হয় বুলি কেশৱানন্দ ভাৰতী কেছত কৈছে। লাষ্টত LIC অফ ইণ্ডিয়া কেছ 1995, য'ত সুপ্ৰিম কোৰ্টে কৈছে যে প্ৰিয়াম্বুল ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। গতিকে কনষ্টিটিউশ্যনৰ ইণ্টিগ্ৰেল পাৰ্ট বুলি আকৌ 1995ৰ LIC অফ ইণ্ডিয়া কেছতো কৈছে যে প্ৰিয়াম্বুল ইজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন বাট হেজ নো লিগেল ইফেক্ট ইণ্ডিপেণ্ডেণ্টলি অফ আদাৰ পাৰ্টছ। লাষ্টত খালি এটা কথা কৈছে যে প্ৰিয়াম্বুল সংবিধানৰ খুব গুৰুত্বপূৰ্ণ অংশ হয়, যদিও ইয়াত কোনো ধৰণৰ লিগেল ইফেক্ট ইণ্ডিপেণ্ডেণ্টলি নাথাকে আদাৰ পাৰ্টছৰ। যি ধৰণে আমি ক'ব পাৰোঁ, যেনেকৈ ফাণ্ডামেণ্টেল ৰাইট যি ধৰণে আমি এনফৰ্চেবল ইন কোৰ্ট হয়, বাট প্ৰিয়াম্বুলৰ ক্ষেত্ৰত ই এনফৰ্চেবল নহয়, কোনো ধৰণৰ লিগেল ইম্পেক্ট নাই, বাট গুৰুত্বপূৰ্ণ অংশ হয়। প্ৰিয়াম্বুলৰ ছিগনিফিকেঞ্চখিনি শ্বৰ্টকৈ দিয়া আছে। কোৰ ভেলু অফ দ্য কনষ্টিটিউশ্যন, টেষ্টামেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি, গ'লছ টু বি পাৰ্চিউড বাই দ্য কাণ্ট্ৰি, আইডেণ্টিটি কাৰ্ড অফ দ্য কনষ্টিটিউশ্যন, কালেক্টিভ উইল অফ দ্য পিপুল অফ ইণ্ডিয়া। ক্ৰিটিক কিছুমান আছে, নন জাষ্টিফিয়েবল নেচাৰ অফ প্ৰিয়াম্বুল অলৰেডি ক'লো। নন ৰিয়েলাইজেশ্যন অফ প্ৰিয়াম্বুল গ'লছ, প্ৰিয়াম্বুল গ'লত যি ধৰণৰ ৰিয়েলাইজেশ্যন আছিল, লিবাৰ্টি, ইকুৱেলিটি, জাষ্টিছ, সেই ক্ষেত্ৰত
সম্পূৰ্ণ ধৰণে যি ধৰণে তাক ৰিয়েলাইজ কৰিব লাগিছিলে, এচিভ কৰিব লাগিছিলে, এই ধৰণৰ হোৱা নাই। ছ'চাইটিত এতিয়াও ইনইকুৱেলিটি আছে বা আমি বহু ক্ষেত্ৰত ইনজাষ্টিছো এভেইল হৈ আছে বুলি ধৰিব পাৰি, লিবাৰ্টি সকলোৰে কাৰণে হৈ উঠা নাই। গতিকে তাৰ এক্সাম্পলটো আমি বিভিন্ন ধৰণৰ ইণ্ডিয়াৰ ৰেংকিঙত পাওঁ, য'ত ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ইণ্ডিয়াৰ ৰেংক 159 হয়, জেণ্ডাৰ গেপ ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক 127 হয় 2023। গতিকে ই আমাৰ এটা এক্সাম্পল হয়। চেলেঞ্জেছ টু স্পিৰিট অফ ফেটাৰ্নিটিৰ ক্ষেত্ৰত ই এটা চেলেঞ্জ ক্ৰিয়েট কৰে। কাষ্ট বেছ ছ'চিয়েল হায়াৰাৰ্কি কিছুমান দেখা যায়, এতিয়াও আমাৰ কাষ্ট চিষ্টেম আছে, সেইটো এটা হয়। থ্ৰেট টু ইউনিটি এণ্ড ইণ্টিগ্ৰিটি আৰু ইউনিটিৰ ক্ষেত্ৰতো প্ৰিয়াম্বুলে আমাক থ্ৰেট হিচাপে দেখা দিয়ে। তাৰ ৰিজনটো লিখা হৈছে ইয়াত, দ্য নেশ্যন গ্ৰেপলছ উইথ ভেৰিয়াছ ইণ্টাৰনেল চেলেঞ্জেছ, বিভিন্ন ধৰণৰ ইণ্টাৰনেল চেলেঞ্জেছ দেখা যায়, ৰিজনেলিজিম দেখা যায়, লেফ্ট উইং এক্সট্ৰিমিজিম দেখা যায়, ইনচাৰ্জেঞ্চি নৰ্থ ইষ্টত দেখা যায়, জম্মু কাশ্মীৰত টেৰৰিজিম আছে, ড্ৰাগ ট্ৰেফিকিং আছে, ছেপাৰেটিষ্ট মুভমেণ্টছ আছে, অল অফ দিছ পজ ছিগনিফিকেণ্ট থ্ৰেটছ টু দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন। গতিকে প্ৰিয়াম্বুলৰ ক্ষেত্ৰত আমি এই কথাটো ক'ব পাৰোঁ যে থ্ৰেট টু দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি এতিয়াও বহু সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ আমি দেখা পাওঁ। আমি বিভিন্ন ধৰণৰ টেৰৰিজিম হওক বা লেফ্ট উইং এক্সট্ৰিমিজিম হওক, ইনচাৰ্জেঞ্চি আমাৰ অসমত বা নৰ্থ ইষ্টত দেখা যায়। গতিকে এই ধৰণৰ সমস্যাবোৰ আছে। গতিকে এই চেলেঞ্জেছখিনি আমাৰ খুব গুৰুত্বপূৰ্ণ হয়, মেইনছৰ কাৰণে হয়, প্ৰিলিমছৰ কাৰণে হয়। কিন্তু বিশেষকৈ আমি যিখিনি আৰ্টিকুল ইয়াত আলোচনা কৰিলোঁ বা যিখিনি এক্ট আলোচনা কৰিলোঁ বা যিখিনি কেছ আলোচনা কৰিলোঁ, তাৰ ওপৰত বেছ কৰি MCQ হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এই ধৰণৰে আছিল। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট সহায় কৰিব। এনেধৰণৰ খুব গুৰুত্বপূৰ্ণ বিষয়বোৰ আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে মই সময় উলিয়াই ভিডিঅ' দি যাবৰ কাৰণে চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।